নতুন রাজনৈতিক দল অল্টারনেটিভ পার্টি অফ বড়োলেণ্ড এইটো গঠন যে কৰিছে এইটো আমি ওয়েলকাম জনাইছো। এটা গণতান্ত্রিক দেশত সকলোৰে অধিকাৰ আছে এটা নতুন দল খুলিবলৈ বা পাৰ্টি গঠন কৰিবলৈ। খালি পাৰ্টি গঠন কৰাই নহয়, কোনোবা যদি ব্যক্তিগতভাৱে গণতান্ত্রিক প্রক্রিয়াত অংশগ্রহণ কৰিব বিচাৰে, ইন্ডিপেন্ডেন্টলি নির্বাচনত নামিব বিচাৰে, তেতিয়াও তেখেতৰ অধিকাৰ আছে, ইন্ডিভিজুয়াল ব্যক্তিৰ অধিকাৰ আছে। এইটো মানে কেইজনমান মিলি পেলাই পাৰ্টি গঠন কৰিছে। খালি এইটোৱে কথা, তেখেতসকলৰ পাৰ্টিৰ নামটো অলপ ভাবি চিন্তি ৰাখিব পাৰিল হয়। অল্টাৰনেটিভ পাৰ্টি ৰাখিছে, তাৰমানে যিবিলাক বেলেগ পাৰ্টিত নাই এইটো পাৰ্টিত মানে যাব লাগে তেনেকুৱা এটা কিবা দেখাইছে। কিন্তু কোন সব ব্যক্তিটো এটা নহয় এটা পাৰ্টিত জড়িত হৈ আছে অলৰেডি, আজিলৈকে মানে ভোট দি আহিছে। গতিকে আৰু টাইমিংটো অলপ লেট হ'ল, নিৰ্বাচন আহি আছে, 5 মাহ আছে নিৰ্বাচনত। এতিয়াহে কেন্দ্ৰীয় কমিটি গঠন কৰিছে, কেতিয়া জিলা কমিটি গঠন কৰিব, কেতিয়া সমষ্টি পৰ্যায়ৰ কমিটি গঠন কৰিব, কেতিয়া প্ৰাইমাৰী গঠন কৰিব, কেতিয়া বুথ কমিটি গঠন কৰিব। কমিটি গঠন কৰোঁতে কৰোঁতে নিৰ্বাচন আহি গুচি যাব। গতিকে টাইমিংটো অলপ মানে বেয়া হ'ল, লেট হ'ল বুলি মই ভাবোঁ। আৰু যেহেতু গঠন কৰিছে, মইতো ভাবোঁ ইয়াৰ কোনো প্ৰভাৱ নপৰিব। PPL বুলি নহয়, কোনো পাৰ্টিৰে প্ৰভাৱ নপৰে। অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, আপোনালোকে মোৰ কথাটো আজি ভাবি লওক বা আপোনালোকে মাৰ্ক কৰি থওক। ৰিজাল্ট যেতিয়া ওলাব, যিমান নোটাই পাব, নোটাতকৈ কম পাব অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে। অসমৰ মুখ্যমন্ত্ৰী UPPL হওক বা BPL হওক বা নতুনকে ইমান নতুন পলিটিকেল পাৰ্টি আমাৰ মাননীয় মুখ্যমন্ত্ৰী, কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক নেতৃত্ব বহন কৰি আহি আছে। 2020 চনত যেতিয়া আমি UPPL BJP BTR চৰকাৰ গঠন কৰিলোঁ, তেতিয়া তেখেতৰ নেতৃত্বতে আমি চৰকাৰ গঠন কৰিছোঁ। 2021 চনত যেতিয়া অসম চৰকাৰ গঠন হ'ল, আমাৰ ইয়াতে UPPL BJP আৰু AGP যে অসম চৰকাৰ গঠন হ'ল, তেতিয়া তেখেতৰ নেতৃত্বতে গঠন হ'ল। আৰু তেখেতৰ নেতৃত্বতে আমি নতুন দিল্লীত NDA চৰকাৰক সমৰ্থন জনাইছোঁ। UPPLৰ আমাৰ 2জন MP আছে, আমি NDA চৰকাৰক সমৰ্থন জনাইছোঁ 2029 চনলৈকে। গতিকে তেখেতে যদি কিবা এটা কথা কৈছে যে আমি সকলোৱে একেলগে মিলি পেলাই আমি বড়োলেণ্ডত ৰাজনীতিত নামিব লাগে বুলি কৈছে, এইটো ভাল কথাই কৈছে। আমি বহুলানি BPFৰ লগত আলোচনা কৰিলোঁ, আলোচনাত বহিলোঁ, মই নিজে আছিলোঁ আলোচনাত। আমি তেখেতসকলক অনুৰোধ জনালোঁ যে আমি UPPL আৰু BPF একেলগে মিলি পেলাই আমি ৰাজনীতি কৰিব লাগে। আমাৰ অঞ্চলটো বহুত সৰু অঞ্চল, ইমান ডাঙৰ অঞ্চল নহয়। 5টা জিলাৰ আমাৰ BTR অঞ্চলটো হয়। এই 5টা জিলাত 2-3টা পাৰ্টি থকাটো বাঞ্ছনীয় নহয়। গতিকে আমি BPFৰ নেতৃত্বক অনুৰোধ কৰিছিলোঁ যে আমি একেলগে মিলি পেলাই ৰাজনীতি কৰিব পাৰোঁ। তেখেতসকলে বেছিভাগ লিডাৰবিলাকে আমাক সঁহাৰি জনাইছিল, আমাৰ লগত চামিল হ'ব বুলি কৈছিল। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ যে লোক, নিজৰ যে আশা আকাংক্ষা, তেখেত এজন উচ্চ আকাংক্ষাৰ ব্যক্তি হয়। তেখেতৰ গ্ৰীডটো শেষ নহয়। তেখেতে এটা পদবীটো নাপালে চামিল নহয় আমাৰ লগত মানে একলগ নহয় বুলি ক'লে। এইকাৰণে আমাৰ যে আলোচনা প্ৰক্ৰিয়া এইটো স্থগিত হৈ ৰ'ল। আৰু এইটোৱে বেয়া পাই পেলাই আপোনালোকে দেখা পাইছে BPFৰ বেছিভাগ নেতৃবৰ্গই আমাৰ UPPL দলত যোগদান কৰিছে। যিমান BPFৰ নেতা আছিল, এই চন্দন ব্ৰহ্মই নহওক কিয়, এই খাম্পা বৰগোহাঞি নহওক কিয়, এই হিতেশ বসুমতাৰী, মাখন স্বৰ্গীয়াৰী, বহুত বাগা নেতাবিলাকে হাগ্ৰামা মহিলাৰ নেতৃত্বক বেয়া পায় যি দলটো তেখেতসকলে গঠন কৰিছিল, যি দলটো জন্ম দিছিল খাম্পা বৰগোহাঞি ছাৰহঁতে, চন্দন ব্ৰহ্ম ছাৰহঁতে, এই দলটো এৰি পেলাই, ত্যাগ কৰি পেলাই তেখেতসকলে আজি UPPLত যোগদান কৰাৰ এটাই অৰ্থ যে হাগ্ৰামা মহিলাৰী ব্যৰ্থ হৈছে। তেখেতৰ নেতৃত্ব কোনেও ভাল নাপায়। তেখেতে এটা স্বৈৰাচাৰিতা নেতৃত্ব বহন কৰিছে BPFত। আৰু আজি BTR অঞ্চলৰ ৰাইজে তেখেতক ৰিজেক্ট কৰিছে। তেখেতে আজি আমাৰ BTR অঞ্চলৰ ৰাজনীতিৰ অতীত হয় আৰু আমাৰ UPPL আৰু প্ৰমোদ বড়ো ছাৰৰ ৰাজনীতি বৰ্তমান আৰু ভৱিষ্যত হয়।